বিবেকানন্দ কেন্দ্ৰ এনাল চিকিৎসালয়ৰ কাৰণে বিশেষ দিন আজি 28তম প্ৰতিষ্ঠা দিৱস তাৰ লগে লগে আজি দিনটো হ'ল ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে নুমলীগড় শোধনাগাৰৰ এটা সৰু ৰুমৰ পৰা এই চিকিৎসালয়ৰ যাত্ৰা আৰম্ভ হৈছিলে এজন চিকিৎসক এগৰাকী সিস্টাৰ এগৰাকী ৱৰ্কাৰ লৈ পেলাই আজি আমাৰ চিকিৎসালয়খনৰ 100খন বিছনাযুক্ত যি চিকিৎসালয় সেই চিকিৎসালয়খন অকল জিলাৰে অন্যতম নহয় আমি ভাবো যে অসমৰ চিকিৎসা ক্ষেত্ৰত আমি এক প্ৰতিভূ বুলি আমি নিজকে গৰ্ব অনুভৱ কৰোঁ কাৰণ চৰকাৰী চিকিৎসালয়ৰ যি দুৰৱস্থা আজি আৰু ব্যক্তিগত চিকিৎসালয়ৰ যি ব্যৱসায়িক মনোবৃত্তি তাৰ মাজত আমি নিৰলসভাৱে আমাৰ ওচৰৰ অকল জিলাখনৰে নহয় জিলাৰ বাহিৰৰ পৰাও বহুত ৰোগী আহি আমাৰ ইয়াত সুন্দৰভাৱে চিকিৎসা ল'বলৈ সক্ষম হৈছে অকল উন্নত মানৰ চিকিৎসাই নহয় অতি সুলভ মূল্যত আমি চিকিৎসা কৰিছোঁ অকল আমাৰ চিকিৎসালয়তে নহয় আমি প্ৰায় 60খন গাঁৱত প্ৰতি মাহে আমি গাঁৱে গাঁৱে চিকিৎসা আগবঢ়াইছোঁ আমাৰ মোবাইল মেডিকেল কেম্পৰ দ্বাৰা স্বামী বিবেকানন্দৰ যি বাণী চাৰ্ভ মেন চাৰ্ভ গড ৰাইজৰ সেৱাৰে ঈশ্বৰৰ সেৱা এই মন্ত্ৰ সাৰোগত কৰি আমি আশা কৰিছোঁ আমাৰ এই যাত্ৰা অব্যাহত থাকিব মিলেটৰ পৰা বিস্কিট প্ৰস্তুত কৰা এক বিপ্লৱ কৃষি বিপ্লৱ আৰম্ভ কৰিছে অসমত তেখেতক আমি ৰাতিপুৱা সম্বৰ্ধনা জনাইছোঁ আমি আজি বোকাখাতৰ বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত আমি মাজত গৈ তেওঁলোকৰ মাজত দিনটো অৱবাহিত কৰিছোঁ আৰু এতিয়া এটা সাংস্কৃতিক অনুষ্ঠান আমাৰ চিকিৎসালয়ৰ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ দ্বাৰা এটা অনুষ্ঠান আয়োজন কৰিছোঁ বিশেষ শিল্পী আহিব আজি আমাৰ মাজত